আমি আজি স্মাৰ্ট মিটাৰটো আমি আজি দ্বিতীয় আমাৰ আজি ধৰ্ণা দিয়া হৈছে আৰু আমি এই স্মাৰ্ট মিটাৰ আমাৰ ঘৰত ইলেক্ট্ৰিচিটি বিষয়সকলে আমাৰ ঘৰত মানুহ নাই আৰু আমাৰ মা আগত কৈছে যে আমি 4,000 টকা আপোনালোকে নলগালে মিটাৰটো 4,000 টকা ভৰিব লাগিব আৰু আপোনালোকে মিটাৰ নলগালে বহুত বিপদত পৰিব। আমি ঘৰত কোনো মানুহেই নাই, জনা শুনা মানুহ আমাৰ তেনেকৈ মিটাৰ লগালে। এতিয়া আমাৰ এই 100 টকাত 2-3 দিন চলিছে, তাৰপৰা লাইনটো বন্ধ হৈ গৈছে আৰু আমাৰ ঘৰত মোৰ এতিয়া অহাবাৰকৈ ছোৱালীয়ে ফাইনেল পৰীক্ষা দিব, এতিয়া টিউশ্যনৰ ফিজ দিবলগীয়া হৈছে। মোৰ মানুহটোৱে মাত্ৰ 200 টকীয়া হাজিৰা কৰে। এতিয়া আমি স্মাৰ্ট মিটাৰ আমি কোনো পধ্যে আজি আমি আহিছোঁ ইয়ালৈ, আমাৰ মিটাৰটো এতিয়া কেনেকৈ নাম্বাৰ দিব লাগিব, আমাক কেনেকৈ গম পাব যে আমাৰ আমুকৰ ঘৰত মিটাৰ আছে, সেইখিনি আমি চিটি বৰ্ডৰ বিষয়ববীয়াসকলক বিবেচনা কৰি আমাৰ মিটাৰটো কেনেকৈ উঠাই আনে, নহ'বা আমাক যদি কয় তো আপোনালোকে নিজেই উঠাই লৈ অহা ব্যৱস্থা কৰক, আমি তেনেকৈ আনি দিবলৈ বাধ্য হ'ম। আজি আমি ইয়াৰ আগৰ কাৰ্যসূচীত আমি জনাই দিছিলোঁ যে ডিমৌ APDCL কাৰ্যালয় বিষয়া কৰ্মচাৰীক যে তেওঁলোকে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে ৰাইজে খুলি আনিব। সেইবাবে আজি স্মাৰ্ট মিটাৰসমূহ ৰাইজে খুলি আনিছে আৰু ইয়াৰ পিছত কাইলৈৰ পৰা হ'ব লগা যিসকল আৰু স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছিলে এই 19,000 ভিতৰত আৰু ৰাইজে অহা কাইলৈৰ পৰা খুলি অনাৰ ব্যৱস্থা কৰিব। এতিয়া আমি কৈছিলোঁ তেওঁলোকে কোনো দায়িত্ব নল'লে। ইয়াৰ বিষয়ববীয়া কোনোবা এজন জিলা বিষয়ববীয়াও আহিছিলে, তেওঁ কথাটো অকল শুনিহে গ'ল, কিন্তু তাৰ একো আমাৰ পৰামৰ্শ নিদিলে। তেতিয়া সেইদিনাখনে সিদ্ধান্ত হ'ল যে যিবিলাক মিটাৰ ৰাইজে নিজে নিজে এটা সিদ্ধান্ত কৰিছে, সঁচাকৈ যিটো খং উঠিবলগীয়া হৈছে দেখিছে আপোনালোকে। উঠা নমোৱাৰ আগতে আমি মানুহবিলাকক যে কৈছোঁ যে আপোনালোকৰ বস্তুটো হৈ পঠিয়াই দিয়ক, তাত দি থৈ আহক। সেইকম নিজেই আহি ইয়াত দিছেহি। তাৰ কাৰণে বিশেষকৈ এতিয়া আমাক ইহঁতেইতো আন্ধাৰত থাকিব নোৱাৰে, যিমানখিনি মিটাৰ খুলি আনিছোঁ এইখিনি সোনকালে লগোৱা বিষয়ববীয়াক কৈছোঁ ব্যৱস্থা কৰক, নহ'লে অন্যথা হয় যদি কিবা অঘটন ঘটিবলৈ হয় তেতিয়াহ'লে জগৰীয়া তেওঁলোকে। কেলৈ আমি 2-3বাৰ কৈ গৈছোঁ, 2-3বাৰ কোৱা সূত্ৰতে যদি নেমানিলে নহয়। প্ৰথম কথা, ৰাইজ আচলতে প্ৰচণ্ড খঙত আছে, ৰাইজ ক্ষোভিত হৈ পৰিছে, কাৰণ চাৰিওফালে মূল্যবৃদ্ধিয়ে আচলতে আমাক ৰামটাঙোন শুধাই আছে, আপোনালোক জানে। আৰু খুব স্পষ্টভাৱে আমি এটা কথা কৈ গৈছিলোঁ যোৱাটো কাৰ্যসূচীত, আমাৰ এইটো 3 নম্বৰ কাৰ্যসূচী, যে যদি এই APDCL কাৰ্যালয়টোৱে যদি মিটাৰসমূহ যদি নিজে খুলি নানে তেন্তে ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে লৈ আহিব। তো আজি আপোনালোকে দেখিছে যে আজি বকতা অঞ্চলৰ আৰু আমাৰ শুকানপুখুৰী অঞ্চলৰ অৰ্থাৎ ডিমৌৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আচলতে স্মাৰ্ট মিটাৰৰ যি বিল বৃদ্ধি হৈছে, স্মাৰ্ট মিটাৰৰ বিল তেওঁলোকে প্ৰদান কৰিব নোৱাৰি তেওঁলোকে জুৰুলা হৈ পেলাই আচলতে আজি স্মাৰ্ট মিটাৰসমূহ আজি এই কাৰ্যালয়টোত জমা দি দিছেহি আহি পেলাই। আৰু হয়তো কাইলৈৰ পৰা এইটো যিহেতু আজি স্মাৰ্ট মিটাৰ জমা দিয়া কাৰ্যসূচী, কাইলৈৰ পৰা আৰু অধিক ৰাইজে আহি ইয়াত মিটাৰ জমা দিবহি। গতিকে চৰকাৰে এই বিষয়টো যে গুৰুত্ব সহকাৰে আজি পৰ্যন্ত যে লোৱা নাই আৰু আজিৰ পৰা ল'ব বুলি আমি কিছু অনুভৱ কৰিছোঁ। তথাপিও আমি এই কথাও আপোনালোকৰ আগত ক'ব বিচাৰোঁ যে অসমৰ ইতিহাসত হয়তো এইগৰাকী শক্তিমন্ত্ৰীয়ে চাগে ইতিহাসত নাম লিখি থৈ যাব যে তেওঁৰ নিচিনা নিমাতী, তেওঁৰ নিচিনা অদক্ষ অসম মন্ত্ৰীসভাত যে স্থান পাইছিলে সেই কথাটো লিখি থৈ যাব বুলি আমি অনুমান কৰিব পাৰিছোঁ। কিয়নো নন্দিতা গাৰ্লুচা যিগৰাকী অসমৰ শক্তিমন্ত্ৰী, এই শক্তিমন্ত্ৰীগৰাকীয়ে আজিলৈকে এটা ষ্টেটমেণ্টটো স্মাৰ্ট মিটাৰৰ ওপৰত দিয়া আমি দেখিবলৈ নাপালোঁ।